সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰো। আজি হৈছে 16 ফেব্ৰুৱাৰী। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে ৰঞ্জিত কুমাৰ দাসক পলৰীয়া মন্ত্ৰী আখ্যাৰ মনোৰঞ্জন তালুকদাৰ। তো মনোৰঞ্জন তালুকদাৰে তেনেদৰে কৈছে যে ৰঞ্জিত কুমাৰ দাস পলৰীয়া মন্ত্ৰী, তেনেদৰে সেইখিনি আখ্যা কৰিছে। আৰু এতিয়া ২৬ৰ নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই শাসক বিৰোধীৰ মাজত তেনেদৰে আমি এইবিলাক কটাক্ষ কৰা দেখা গৈয়ে আছে। তো এইখিনি ক্ষেত্ৰত তেওঁ দেখাইছে যে হয়, মনোৰঞ্জন তালুকদাৰে তেনেদৰে কৈছে ৰঞ্জিত কুমাৰ দাস পলৰীয়া মন্ত্ৰী। নেক্সট খবৰ হৈছে মই ৰাতি সপোনত যি দেখোঁ ৰাতিপুৱা মই কাকো নকওঁ, আৰু যিটো মই কওঁ সেইটো কৰি দেখুৱাওঁ। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য আগবঢ়াইছে যে মই যিটো কওঁ বুলি কওঁ সেইটো কৰোঁ, আৰু তাক আৰু মই হেমাহি কৰি নাথাকোঁ, আৰু যিটো কৰিম বুলি কওঁ মই সেইটো কৰোঁৱে। তো সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আগন্তুক যি নিৰ্বাচন আহি আছে নিৰ্বাচন প্ৰাক্ষণত তেনেদৰে তেওঁ সেইখিনি মন্তব্য আগবঢ়াইছে। মুঠৰ সেইখিনি ক্ষেত্ৰত কৈছে যে মই যিটো কৰিম বুলি কওঁ সেইটো কৰোঁৱেই। নেক্সটটো খবৰ হৈছে মিয়া মাইকীক চুমা খালে কি হ'ব? মিয়া মাইকীক চুমা খালে কি হ'ব? উন্নয়ন হ'ব নেকি? এনেদৰে উভতি ধৰিছে মন্ত্ৰী যোগেন মহনে। তেনেদৰে উভতি ধৰিছে অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াই যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু মৰাণত আহিছিলে, বা মৰাণকে ধৰি 14 তাৰিখৰ দিনাখনি যিসমূহ কাৰ্যসূচীত তেনেদৰে অংশগ্ৰহণ কৰিলে, যিখিনি কাম কৰিলে সেইখিনি তেওঁ উন্নয়ন দেখা নাই অখিল গগৈ ডাঙৰীয়াই, সেইবাবে তেনেদৰে এইখিনি মন্তব্য আগবঢ়াইছে। আৰু উভতি ধৰিলে মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই, কৈছে যে মিয়া মহিলাক চুমা খালেতো উন্নয়ন নহয়, তো সেইখিনি নিজৰ কথাও তেনেদৰে চিন্তা কৰিব লাগে বুলি তেনেদৰে মন্তব্য ৰাখিছে। নেক্সটটো ক'ব হৈছে কাজিৰঙা কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত নিহত গৃহৰক্ষী জোৱান। এজন গুৰুতৰভাৱে আহত হৈছে, আন এজন তেনেদৰে নিহত হৈছে। তো এতিয়া কাজিৰঙাত তেনেদৰে তেওঁলোকে সেইখিনি নিজৰ কৰ্তব্য পালন কৰি আছিল, আৰু এইখিনি সাৱধান হোৱা উচিত সঁচাকৈ। তো তেওঁলোকে সেইখিনি কেনেদৰে আছিল, কি আছিল সেইখিনি তেওঁলোকে সেইখিনি আৰু সেইটো সময়ত মুঠৰ ওপৰত এতিয়া যি দেখা গৈছে এইটো বহুত এটা দুখ লগা খবৰ আহি পৰিছে। হয়, কাজিৰঙা কৰ্তব্যৰত অৱস্থাত গড়ৰ আক্ৰমণত নিহত গৃহৰক্ষী জোৱান। নেক্সটটো খবৰ হৈছে অখিল গগৈক উভতি ধৰিলে সুশান্ত বুঢ়াগোহাঁই। তো অখিল গগৈ ডাঙৰীয়াই যিটো মন্তব্য আগবঢ়ালে, যেনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকে, তো এইখিনি ক্ষেত্ৰত যিহেতু শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লৈ যি তেনেদৰে টুলুঙা মন্তব্য কৰিছিলে, আৰু এই টুলুঙা মন্তব্যক উভতি ধৰিছে। ৰাজনৈতিক সমীক্ষা নাজানা বুলি কৈছে, নাজানা লোকে এনে কথা কয় বুলি তেনেদৰে কৈছে সুশান্ত বুঢ়াগোহাঁই। অখিল গগৈ এনেকুৱা ধৰণৰ মন্তব্য নকৰাই ভাল। তো এইখিনি ক্ষেত্ৰত জনাইছে যে অখিল গগৈ ৰাজনৈতিক সমীক্ষা নাজানে, তো সেইবাবে এনেকুৱা কথা কয় বুলি তেনেদৰে জনাইছে সুশান্ত বুঢ়াগোহাঁই। নেক্সটটো খবৰ হৈছে অখিল গগৈয়ে মিয়া লৈ ৰাজনীতি কৰে। অখিল গগৈয়ে যি এতিয়া বিধানসভা নিৰ্বাচনৰ পূৰ্বে যেনেদৰে তেওঁলোকে নিৰ্বাচনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে, আৰু এইখিনিক লৈ তেনেদৰে জনাইছে যে অখিল গগৈয়ে মিয়া লৈ ৰাজনীতি কৰে বুলি ৰফিকুল ইছলাম ডাঙৰীয়াই তেনেদৰে সেইখিনি জনাইছে। ৰফিকুল ইছলাম ডাঙৰীয়াই কৈছে যে অখিল গগৈয়ে মিয়া লৈ ৰাজনীতি কৰে বুলি তেনেদৰে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে চৰাঞ্চলৰ মাটি বেদখলমুক্ত কৰি বিলাই দিয়া হ'ব দুখীয়া ৰাইজক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি কথা কৈ আছে যে ৰাজ্যত উচ্ছেদ চলি থাকিব, য'ত নেকি অবৈধভাৱে চৰকাৰী মাটিত তেওঁলোকে বেদখল কৰি আছে, উচ্ছেদ প্ৰক্ৰিয়া চলি থাকিব। কোনো প্ৰকাৰে সেইখিনি তেনেদৰে তেওঁলোকক সেইখিনি ৰেহাই দিয়া নহ'ব, আৰু যি চৰাঞ্চলৰ মাটিসমূহ সেইসমূহ বেদখলমুক্ত কৰি বিলাই দিয়া হ'ব দুখীয়া ৰাইজক। এনেদৰে তেওঁ মন্তব্য ৰাখিছে, তেনেদৰে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ পৰিয়ালৰ 3জনেই বিদেশী। তো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যি তেনেদৰে সেইখিনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিষয়ে কৈছিলে, যি 14 ফেব্ৰুৱাৰী তাৰিখে তেনেদৰে আহি পিনি মৰাণকে ধৰি গুৱাহাটীত তেনেদৰে যিসমূহ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে, তো যেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছিলে। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে গৌৰৱ গগৈ পৰিয়ালৰ 3জনেই বিদেশী, তেওঁতো কি জানিব, এনেকুৱা ধৰণৰ কথা তেনেদৰে আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে চাহ একাপৰ লগত তুলনা কৰি আমাৰ জাতিটোক অপমান কৰিছে, তেনেদৰে জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। গৌৰৱ গগৈ ডাঙৰীয়াই যেনেদৰে এয়াৰপৰ্টৰ চাহ কাপৰ লগত তেনেদৰে তুলনা কৰিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি মৰাণত আহি পিনি তেনেদৰে সেই অংশগ্ৰহণ কৰিছিল কাৰ্যসূচীত, তো
এইখিনিক লৈ তো আমাক অপমান কৰা হৈছে তো আমাৰ বাবে এইখিনি দুখ লগা খবৰ এনেদৰে জনাইছে পবিত্ৰ মাতৃতাই নেক্সট খবৰ হৈছে তেওঁ এয়াৰপৰ্টত চাহ খায় আমিতো ফুটপাথত চাহ খাওঁ মায়ে বনাই দিয়া চাহকাপ আমি বহুত বেছি ভাল পাওঁ তো এনেদৰে কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে যে তেওঁ এয়াৰপৰ্টত চাহ খোৱা মানুহ তেওঁ দামী মানুহ এয়াৰপৰ্টত চাহ খায় সেই এয়াৰপৰ্টৰ কথাই ক'ব আৰু আমি হৈছোঁ ফুটপাথত খাওঁ আমি ফুটপাথত খোৱা মানুহ আৰু আমি বিশেষকৈ মায়ে বনাই দিয়া চাহকাপ খাই বেছি ভাল পাওঁ এনেদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই নেক্সট খবৰ হৈছে কৃষকৰ টকা অতি সোনকালে সোমাব আপোনালোকে যদি এই যি 22 নম্বৰ কৃষকৰ আপোনালোকে টকা পাবলৈ হয় তেনেহ'লে আপোনালোকে EKYC লেণ্ড সিডিং আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ সকলোখিনি ঠিক হৈ আছেনে নাই আপোনালোকে সেইখিনি লক্ষ্য কৰিব যদি আপোনালোকৰ এইখিনি খেলিমেলি হৈ আছে অতি সোনকালে আপোনালোকে ঠিক কৰক নহ'লে আপোনালোকে সময়ত অসুবিধা হ'ব তো কৃষকৰ টকা আপোনালোকে ফেব্ৰুৱাৰী শেষৰ ফালে নহ'লে আপোনালোকৰ মাৰ্চৰ প্ৰথমতে পোৱাৰ সম্ভাৱনা আছে নেক্সট খবৰ হৈছে আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু এতিয়া আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয় তেনেদৰে সেইখিনি পৰ্যায়ৰ কামবিলাক কৰি থকা হৈছে আৰু এতিয়া আত্মনিৰ্ভৰশীল আঁচনি দ্বিতীয় কিস্তিও সোনকালে পাব প্ৰথম অৱস্থাত যিসকলে 1 লাখ টকাকৈ পাইছিলে বাকী 1 লাখ টকাটো এতিয়া অতি সোনকালে দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মাৰ্চৰ পৰা এইখিনি আৰম্ভ হ'ব বুলি তেনেদৰে সেইখিনি জনাইছে অতি সোনকালে এইখিনি কৰি দিয়া হ'ব নেক্সট খবৰ হৈছে শিলচৰত বিষ্ণুপ্ৰিয়া মণিপুৰী কেইবাটাও সংগঠনৰ প্ৰতিবাদ তো তেনেদৰে প্ৰতিবাদ কৰা দেখা গৈছে শিলচৰত বিষ্ণুপ্ৰিয়া মণিপুৰী সংগঠনৰ কেইবাটাও সংগঠনৰ তেনেদৰে প্ৰতিবাদ নেক্সট খবৰ হৈছে মাজুলী আউনীতি সত্ৰই 2025 বৰ্ষৰ ডক্টৰ খগেন শৰ্মালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা তেনেদৰে দিছে তো মাজুলী আউনীতি সত্ৰই 2025 বৰ্ষৰ ডক্টৰ খগেন শৰ্মালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গৱেষণা বঁটা তেনেদৰে তেওঁলোক প্ৰদান কৰা হৈছে নেক্সট খবৰ হৈছে বিহু পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচক আয়োজক অনুৰোধ কৰিব ৰাজ্য চৰকাৰে যেহেতু বহাগ বিহু আহি আছে বহাগ বিহু পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তেনেদৰে নিৰ্বাচন আয়োগক অনুৰোধ কৰিব ৰাজ্য চৰকাৰে এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে অতি সোনকালে অৰ্থাৎ 20 তাৰিখে অৰুণোদয় আঁচনি যি মহিলাসকল আছে তেওঁলোকৰ একাউণ্টত 8,000 টকাকৈ তেওঁলোকে পাবলৈ গৈ আছে সো আজি 16 ফেব্ৰুৱাৰী ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই